ৰাজ্যবাসীলৈ ৫টা ডাঙৰ ঘোষণা। শিক্ষাৰ্থীৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই লৈ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫টাকৈ ডাঙৰ ঘোষণা। এই সন্দৰ্ভত জনাইছোঁ সবিশেষ। ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। হয়, ৰাজ্যবাসীলৈ ৫টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে। 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব সুখবৰ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি কি ডাঙৰ ঘোষণা কৰিছে চাওঁ আহক। ৰাজ্যবাসীৰ বাবে ৫টাকৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব সুখবৰ। ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ ঋণ থকা মহিলাৰ বাবে এই খবৰ। NOC দিয়া হ'ব 50,000 টকালৈকে ঋণ লোৱা মহিলাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আৰু লগতে বান পীড়িতক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীকো দিলে ভাল খবৰ। ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক আগবঢ়োৱা হ'ব বা প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা। আৰু লগতে 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব বিনামূলীয়া চাইকেল। উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুওৱা ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি। 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব এইসমূহ সুবিধা। আজিৰ দিনটোত ৰাজ্যবাসীক উদ্দেশ্যি এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।